আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ১০০টাতকৈও অধিক যি প্ৰাইভেট ছেক্টৰত আচলতে জব ওলাইছে সেই বিষয়ে আলোচনা কৰিম। গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰে। আৰু কিবা যদি কনফিউজন থাকে তেন্তে কমেণ্ট বক্সটো সদায় আমাৰ খোলা আছে, তাত আপোনালোকে কমেণ্ট কৰিব, আমি আপোনালোকক সহায় কৰিম। গতিকে আজি আমাৰ এই নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে পাৰ্ট টাইম অৰ ফুল টাইম জব আৰ্নিং ফ্ৰম দ্য ফাৰ্ষ্ট মান্থ উইদাউট এনি ইনভেষ্টমেণ্ট। অৰ্থাৎ কোনো ধৰণৰ আপোনালোকে ইয়াত পইচা দিব নালাগে, কেৱল মাত্ৰ আপোনালোকে এই কোম্পানীত কাম কৰিলেই হ'ব। আৰু সেয়া ওলাইছে এজ এ চেনেল পাৰ্টনাৰ উইথ এ লিডিং জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। যদিহে আপোনালোকে এই পষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 7577020985 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি দিয়ক। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2 অফিচ এছিষ্টেণ্ট উইথ গুড নলেজ অফ কম্পিউটাৰ। অৰ্থাৎ এই পোষ্টকেইটাৰ নাম হৈছে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট এণ্ড কেচিয়াৰ। আৰু এই যি পোষ্টকেইটা ওলাইছে সেয়া ওলাইছে কনষ্ট্ৰাকশ্যন কোম্পানী যি আছে শিৱসাগৰৰ। আচলতে তেওঁলোকৰ মেইন অফিচ গুৱাহাটীত আছে, কিন্তু এই পোষ্টকেইটা আচলতে শিৱসাগৰৰ যিটো অফিচ আছে সেই অফিচতহে আচলতে তেওঁলোকৰ ওলাইছে। যদিহে এই পোষ্টকেইটা আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে eastindiaconstruction@gmail.com নিজৰ বায়'ডাটাখন বা আপডেটেড চিভিখন যিমান পাৰি সোনকালে পঠিয়াই দিব। আৰু কিবা যদি কনফিউজন থাকে তেন্তে এনি ইনফৰমেশ্যন ইউ কেন কণ্টেক্ট 9435056373 বা 9435255963 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ইনফৰমেশ্যন ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ ৩ নম্বৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট ৰিকুৱাৰ্ড টেলি এট চাটবাৰী গুৱাহাটী হেভিং নলেজ অফ চেলছ পাৰ্চেছ BRS GST R2B এণ্ড TDS। গতিকে যদিহে এই এক্সপিৰিয়েঞ্চ একাউণ্টেণ্টৰ কামটো আপোনালোকে কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে কৰিবগৈ লাগিব মহেশ মটৰ্ছ বিহাইণ্ড পৰমেশ্বৰী মাৰ্কেট চাত্ৰীবাৰী গুৱাহাটীত, য'ত আপোনালোকে 15,000 টকাকৈ দৰমহা লাভ কৰিব। তাৰ বাবে আপোনালোকে কেৱল মাত্ৰ কণ্টেক্ট কৰিব লাগে, সেয়া হৈছে 9435011063 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি তেওঁলোকৰ সম্পূৰ্ণ এড্ৰেছটো জানি আপোনালোকে এপ্লাই কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড মেল অৰ ফিমেল হোষ্টেল ৱাৰ্ডেন। অৰ্থাৎ আপোনালোকৰ পৰা কেৱল মাত্ৰ হোষ্টেল ৱাৰ্ডেন পুৰুষ হওক মহিলা হওক তেওঁলোকৰ পৰা বিচৰা হৈছে। আৰু আপোনালোকে তেওঁলোকৰ কেম্পাছত থাকিব লাগিব আৰু এড্ৰেছটো হৈছে GS ৰোড গুৱাহাটী, কিন্তু তাৰ লগতে আপোনালোকে 2 হুইলাৰ বা 4 হুইলাৰ ড্ৰাইভ কৰিব পৰা হ'ব লাগিব। তাৰ বাবে আপোনালোকে এই যে পোষ্টটোৰ কথা কৈছোঁ মেল অৰ ফিমেল হোষ্টেল ৱাৰ্ডেনৰ, তাৰ বাবে আপোনালোকে এটা নম্বৰত কণ্টেক্ট কৰিব লাগিব। নম্বৰটো হৈছে 9864807824। পুনৰ কৈ দিছোঁ 9864807824 এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সিমান সোনকালে কণ্টেক্ট কৰি দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে অজন ফাৰ্মেটিকেলছ লিমিটেড EPIP আমিনগাঁও, য'ত ফ্ৰেছ বি ফাৰ্ম ফ্ৰেছ বি কম 5 কেণ্ডিডেটৰ কেইটামান ভেকেঞ্চি ওলাইছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ আপডেটেড বায়'ডাটাখন উইদিন আমাৰ এই ভিডিঅ'টো প্ৰকাশ হোৱাৰ ভিতৰত পঠিয়াই দিব। আৰু তেওঁলোকৰ যি জিমেইলটো হৈছে বা ইমেইলটো হৈছে তেওঁলোকৰ, সেয়া হৈছে arijit@ozongp.com। পুনৰ কৈছোঁ আমাৰ এই ভিডিঅ'টো প্ৰকাশ হোৱাৰ 7 দিনৰ ভিতৰত আপোনালোকে পঠিয়াই দিব, যিহেতু খুব কম সময়। যিমান পাৰি আপোনালোকে সোনকালে আপোনালোকৰ আপডেটেড চিভিখন পঠিয়াবলৈ চেষ্টা কৰিব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ফৰ ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী এক্স-ৰে এণ্ড চিটি স্কেন টেকনিচিয়ান, য'ত 2 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ লেবৰেটৰী টেকনিচিয়ান হিচাপে কাম কৰাৰ। ইয়াত ইমিডিয়েট জইনিং আপোনালোকৰ হৈ যাব। তাৰ বাবে আপোনালোকে কেৱল মাত্ৰ 9577385851 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে ফৰ টেলিকলাৰ এণ্ড ফিল্ড এক্সিকিউটিভৰ পোষ্ট
যিয়ে কাম কৰিব লাগিব EMI কালেকশ্যনৰ কাম অৰ্থাৎ এটা এজেন্সিত আপোনালোকে EMI কালেকশ্যনৰ কাম কৰিব লাগিব আৰু গোটেই অল ওভাৰ আসামত কিন্তু আপোনালোকে ঘূৰিব লাগিব যেহেতু ফিল্ড এক্সিকিউটিভৰ কাম টেলিকলাৰসকলে নালাগে কেৱল মাত্ৰ বহি বহিয়ে তেওঁলোকে কণ্টেক্ট কৰিলেই হ'ল এই পোষ্ট কেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তাত আপোনালোকে স্যালাৰি খুব ভাল পাব কেৱল মাত্ৰ আপোনালোকে 8035056161 বা 7002471289 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে ফৰ সিভিল ইঞ্জিনিয়াৰ আৰু হিয়া ওলাইছে ম্যাগনাছ ইনফ্ৰাটেক য'ত এক্সপিৰিয়েন্স সিভিল ইঞ্জিনিয়াৰ সকলক বঙাইগাঁও ৰিফাইনেৰী IOCL বিল্ডিং কনষ্ট্ৰাকশ্যন প্ৰজেক্ট এটা তেওঁলোকে ব্যৱহাৰ কৰিব অৰ্থাৎ তেওঁলোকৰ জবটো দিব তাৰ বাবে কেৱল মাত্ৰ আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন magnus.infratech@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব আৰু যদি অধিক ইনফৰমেশ্যন লাগে তেন্তে 9706985254 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে এডহক ভেকেন্সি ইন 41 ৰাইনো ইউনিট ৰান কেণ্টিন অৰ্থাৎ এখন কেণ্টিন যাৰ নাম হৈছে 41 ৰাইনো তাত আচলতে কেইটামান এডহক ভেকেন্সি ওলাইছে অৰ্থাৎ টোটেলি কণ্টেক্সুৱেল বেচিছত সেই পোষ্ট কেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে মন দি আমাৰ এই ডিটেইলছবিলাক শুনিব গতিকে ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে প্ৰথমটো জবৰ নাম হৈছে বিলিং ক্লাৰ্ক কাম সেলছ এক্সিকিউটিভ য'ত আপোনালোকে 11 মাহৰ বাবে এডহক হিচাপে কাম কৰিব লাগিব পাছত পাৰ্মানেন্ট আপোনালোকৰ হৈ যাব ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে 12 পাছ লগতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব বিলিং ক্লাৰ্ক হিচাপে কাম কৰাৰ আৰু ইয়াৰ বাবে আপোনালোকৰ এড্ৰেছটো মই পুনৰ জনাই দিছোঁ যিখন হোটেলৰ বিষয়ে আমি আলোচনা কৰিছোঁ হিয়া হৈছে 41 ৰাইনো ইউনিট ৰান কেণ্টিন লিচুবাৰী যোৰহাট অৰ্থাৎ এই পোষ্টটো ওলাইছে যোৰহাটত ৰিচিভ অফ এপ্লিকেশ্যন বাই 28 February 2025 এণ্ড ইণ্টাৰভিউ অন 10 to 11 March 2025 অৰ্থাৎ আপোনালোকে আমি যিটো এড্ৰেছ দিলোঁ যোৰহাটৰ বাসিন্দাসকলে এই পোষ্টটো এপ্লাই কৰিব যিহেতু প্ৰাইভেট জব হয় আপোনালোকে 10,000 পৰা 15,000 টকাকৈহে লাভ কৰিব গতিকে যোৰহাটৰ থকাসকলেহে এই পোষ্টটো এপ্লাই কৰিব কাৰণ আপোনালোকে এপ্লিকেশ্যনখন দিবগৈ লাগিব 28 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু আপোনালোকৰ ইণ্টাৰভিউটো পুনৰ কৈ দিছোঁ 10 পৰা 11 মাৰ্চৰ ভিতৰত তেওঁলোকে অনুষ্ঠিত কৰিব ইয়াত আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে হিয়া হৈছে প্ৰায়ৰিটি উইল বি গিভেন টু ভেটাৰেন্স উইডোজ এণ্ড দেয়াৰ ডিপেণ্ডেণ্ট অৰ্থাৎ বয়সীয়াল ব্যক্তিসকলক যি বিধৱা আৰু যদি তেওঁলোক ডিপেণ্ডেণ্ট হয় কাৰোবাৰ ওপৰত তেন্তে তেওঁলোকক দিয়া হ'ব আৰু তেওঁলোকৰ বয়স কি হ'ব লাগিব 50 বছৰতকৈ কম হ'ব লাগিব গতিকে যিমান পাৰি সোনকালে আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ পৰা এড্ৰেছটো লৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন জমা দি থৈ আহক আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে TI প্ৰজেক্টত য'ত HIV or AIDS বুলি যাক কোৱা হৈছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত আছে আণ্ডাৰ ASSES য'ত আপোনালোকে প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিবলৈ যদি বিচাৰে তাৰ বাবে ভেকেন্সি আছে এটা কোৱালিফিকেশ্যন হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন অফ ছ'চিয়েল ছায়েন্স কিন্তু লগতে 1 year এক্সপিৰিয়েন্স থাকিব লাগিব ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰাম ৰিলেটেড টু হেল্থ সেকেন্ডটো পোষ্ট ওলাইছে একাউণ্টেণ্টৰ পোষ্ট য'ত ভেকেন্সি আছে এটা ইয়াত কেৱল মাত্ৰ আপোনালোক গ্ৰেজুৱেশ্যন হ'ব লাগিব কমাৰ্চত লগতে কম্পিউটাৰ নলেজটো থাকিব লাগিব তৃতীয়টো পোষ্ট হৈছে কাউন্সেলৰ পোষ্ট ভেকেন্সি আছে এটা কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন ইন সাইকোলজি বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি লগতে কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব একেবাৰে 3 নম্বৰ পোষ্টটোৰ পিছত একেবাৰে 4 নম্বৰ যদি পোষ্টটোৰ কথা কওঁ তেন্তে কোৱালিফিকেশ্যন এই ORW পোষ্টটোত আপোনালোকৰ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাছ লগতে গ্ৰেজুৱেশ্যন পাছ হ'লেও হ'ব ভেকেন্সি আছে 5টা যদিহে এই পোষ্ট কেটাৰ যিকোনো এটা পোষ্ট আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে উইদিন 19 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন fsdt@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে ফৰ কমাৰ্চ গ্ৰেজুৱেটছ এণ্ড দ্য পোষ্ট নেম ইজ অফিচ এছিষ্টেণ্ট অৰ্থাৎ কমাৰ্চ
গ্ৰেজুৱেটসকলৰ বাবে অফিচ এছিষ্টেণ্টৰ পোষ্ট এটা ওলাইছে যাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব ইংৰাজীৰ স্পকেনত বা টাইপিঙৰ ক্ষেত্ৰত থাকিব লাগিব ৰিটায়াৰ্ড পাৰ্চনসকলেও এই পোষ্টটো এপ্লাই কৰিব পাৰে যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে palmtower95@gmail.com পুনৰ কৈছোঁ palmtower95@gmail.com যিমান পাৰে সোনকালে আপোনালোকৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্টটো ওলাইছে ফৰ ফিমেল এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভৰ পোষ্ট ফৰ ইলেক্ট্ৰনিক্স কোম্পানী য'ত 15,000ৰ পৰা 25,000 পৰ্যন্ত আপোনালোকে দৰমহা পাব কিন্তু আপোনালোকৰ স্পকেন ইংলিছৰ লগতে আছামিজ আৰু হিন্দীত ফ্লুৱেঞ্চি থাকিব লাগিব ট্ৰেভেল আপোনালোকে মিনিমাম 3 ডেজ পাৰ উইকত কৰিবই লাগিব অফিচ হৈছে গুৱাহাটী আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 8876513260 গতিকে দেৰি নকৰিব সোনকালে এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ 13 নম্বৰটো পোষ্ট ওলাইছে এপ'লো ক্লিনিক দিছপুৰ আৰু নগাঁও অৰ্থাৎ এপ'লো ক্লিনিক আপোনালোকে নিশ্চয় গম পাইছে আমাৰ অসমৰ বিভিন্ন জিলাবিলাকত আছে আৰু আজিৰ এই পোষ্টটো নগাঁও আৰু দিছপুৰত ওলাইছে য'ত বিভিন্ন ধৰণৰ পোষ্টসমূহ ওলাইছে প্ৰথম পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ য'ত হেল্থ ছেক্টৰত আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফৰ গুৱাহাটী ছেক্টৰ দ্বিতীয়টো হৈছে ফাৰ্মাচিষ্ট যাৰ বাবে 2 year মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াৰ লোকেশ্যনটো হৈছে গুৱাহাটী তাৰ পিছৰটো পোষ্ট হৈছে HR য'ত 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিবই লাগিব 4 নম্বৰ পোষ্টটো হৈছে চেণ্টাৰ মেনেজাৰ ফৰ এপ'লো ক্লিনিক আৰু ইয়াৰ লোকেশ্যনটো হৈছে নগাঁও কিন্তু 3 বছৰ আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ চেণ্টাৰ মেনেজাৰ হিচাপে কাম কৰাৰ 5 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট পোষ্ট এইটোও ওলাইছে নগাঁও ডিষ্ট্ৰিক্টতে কিন্তু ৰিচিপশ্যনিষ্টৰ কাম কৰাৰ এবছৰ মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একেবাৰে শেষৰটো পোষ্ট হৈছে লেব টেকনিচিয়ানৰ পোষ্ট এয়া ওলাইছে এপ'লো ক্লিনিক নগাঁৱত এক্সপিৰিয়েঞ্চ কিন্তু 3 বছৰ মিনিমাম থাকিব লাগিব যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে এপ'লো ক্লিনিক dispurghai@gmail.com যিমান পাৰি সোনকালে আপোনালোকে এপ্লাই কৰি দিব আৰু ইয়াৰ বাবে আপোনালোকে যদি আৰু কিবা ইনফৰমেশ্যন বিচাৰে তেন্তে 7662012003 এই নাম্বাৰত কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে অথৰাইজ ডিলাৰ অফ জেকচন কামিংছ ইজ লুকিং ফৰ গ্ৰেজুৱেট প্ৰফেচনেলছ অৰ্থাৎ ইয়াত কেনেকুৱা ধৰণৰ গ্ৰেজুৱেট হ'ব লাগিব তেওঁলোকে উল্লেখ কৰা নাই আৰ্টছ কমাৰ্চ ছায়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব পোষ্টকেইটাৰ নাম হৈছে চেলছ এণ্ড মাৰ্কেটিং অফ চাইলেণ্ট ডিজেল জেনেৰেটৰ ছেটছ আৰু এয়া আপোনালোকে চেলিং কৰিব লাগিব এণ্টায়াৰ নৰ্থ ইষ্ট বেছড অন অৰ্থাৎ বেছিকেলি আপোনালোকে গুৱাহাটী তিনিচুকীয়া গোৱালপাৰা তেজপুৰ ডিমাপুৰ আইজল শিলচৰ ইটানগৰ আগৰতলা শ্বিলং আৰু ইম্ফল এই ছেক্টৰকেইটাত এই এৰিয়াকেইটাত আপোনালোকে চেলিংটো কৰিব লাগিব যদিহে আপোনালোকে চেলছ এক্সিকিউটিভ হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে এতিয়াই যোৰহাট ইঞ্জিনিয়াৰিং.com যিটো আছে অকণমান আমাৰ যিটো ইমেইল আছে সেইটোত অকণমান মিষ্টেক এটা হৈ আছে কেৱল মাত্ৰ যোৰহাট ইঞ্জিনিয়াৰিং.com নহয় এয়া হ'ব লাগিছিল info@যোৰহাটইঞ্জিনিয়াৰিং.com গতিকে পুনৰ কৈ দিছোঁ info@যোৰহাটইঞ্জিনিয়াৰিং.com এইটো ইমেইলত আপোনালোকে যিমান পাৰি সোনকালে নিজৰ বায়'ডাটাখন পঠিয়াই দিব আৰু মনত ৰাখিব কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই কেৱল মাত্ৰ গ্ৰেজুৱেট হ'লেই হ'ব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে কাউন্সেলৰ কাম ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ আৰু সেয়া ওলাইছে বৰবাৰী VIP ৰোড গুৱাহাটী আপোনালোকে এই পোষ্টটো যদি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে নিজৰ বায়'ডাটাখন 6901576656 এই নাম্বাৰটোত যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 16 নম্বৰ পোষ্টটো ওলাইছে ফৰ মেল এণ্ড ফিমেল ফৰ হোটেল ছেক্টৰ পোষ্টটোৰ নাম হৈছে মাৰ্কেটিং এণ্ড ৰিচিপশ্যনিষ্ট পোষ্ট ইণ্টাৰভিউ ডেটটো হৈছে 18 ফেব্ৰুৱাৰী আৰু এড্ৰেছটো হৈছে হোটেল HK ৰেজেঞ্চি নিয়েৰ হোটেল ৰেডিছন ব্লু জালুকবাৰী ফোন নাম্বাৰটো হৈছে 9435102080 আৰু 9957475552 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছটো ল'ব পাৰে যিহেতু আজি 18 তাৰিখৰ দিনাখনেই আমাৰ এই ভিডিঅ'টো ওলাইছে গতিকে আপোনালোকে জাষ্ট ইনফৰমেশ্যনটো ল'ব পাৰে তেওঁলোকে ডেটটো এক্সটেণ্ড কৰিছে নি যদি এক্সটেণ্ড কৰিছে আপোনালোকে গৈ এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ পোষ্টটো ওলাইছে
Urgently required 3 female telecaller for CareerNet Consulting Services, Guwahati, Assam. অৰ্থাৎ পুনৰ কৈ দিছোঁ 3গৰাকী ফিমেল টেলিকলাৰৰ প্ৰয়োজন হৈছে CareerNet Consulting Service গুৱাহাটীত, য'ত এক্সপিৰিয়েঞ্চ সকলেও এপ্লাই কৰিব লাগিব, অৰ্থাৎ ফ্ৰেছাৰ্ছসকলে ইয়াত এপ্লাই কৰিব নোৱাৰে। লেংগুৱেজ আপোনালোকে জানিব লাগিব ইংৰাজী, হিন্দী, আছামিজ বা বেংগলী। চেলাৰী আপোনালোকে খুব ভাল পাব, লগতে বাকীবিলাক এলাউঞ্চো পাব। যদিহে আপোনালোকৰ অভিজ্ঞতা আছে তেন্তে careernet18@gmail.com যিমান পাৰি সোনকালে আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব। আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে 8453310911 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ইনফৰমেশ্যন লৈ ল'ব। আমাৰ ভিডিঅ'টোৰ 18 নম্বৰ পোষ্টটো ওলাইছে ফিল্ড ছাৰ্ভিচ ইঞ্জিনিয়াৰ অৰ টেকনিচিয়ান, যাৰ বাবে ডিপ্ল'মা ইন মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ITI ফিটাৰ বা মেকানিকেলত থাকিলেও হ'ল, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ছেকেণ্ডটো পোষ্ট হৈছে অফিচ এক্সিকিউটিভ লেডি, তাৰ বাবে BA বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল, কিন্তু লগত আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিবই লাগিব। এই অফিচ এক্সিকিউটিভৰ যিটো মহিলাসকলৰ বাবে পোষ্টটো ওলাইছে তাত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। পুনৰ কৈ দিছোঁ কেৱল মাত্ৰ গ্ৰেজুৱেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। যদিহে এপ্লাই কৰিবলৈ বিচাৰিছে এই পোষ্টকেইটা তেন্তে এতিয়াই director.aigllp@gmail.com আপোনালোকে পঠিয়াই দিব। ইয়াৰ বাবে হোৱাটছআপ নাম্বাৰ এটাও তেওঁলোকে দিছে, সেয়া হৈছে 8099797820। এই নাম্বাৰটোতো আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আমাৰ ভিডিঅ'টোৰ 19 নম্বৰ পোষ্টটো ওলাইছে ফৰ কম্পিউটাৰ ফেকাল্টি, যি এক্সপাৰ্ট হ'ব লাগিব বেছিক আচলতে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ যিটো জ্ঞান সেইটো থাকিব লাগিব। TTP আপোনালোকৰ হাতৰ মুঠিত হ'ব লাগিব, অৰ্থাৎ এক্সপাৰ্ট হ'বই লাগিব। টেলি আৰু প্ৰগ্ৰামিং লেংগুৱেজৰ বিষয়ে আপোনালোকে জানিব লাগিব। আৰু সেয়া ওলাইছে কামৰূপ কলেজ অফ ভকেশ্যনেল ট্ৰেইনিং, যাক চমুকৈ KCVT বুলিও কোৱা হয়। এতিয়াই আপোনালোকে যদি এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে কম্পিউটাৰ ফেকাল্টি পোষ্টটো, তেন্তে আপোনালোকৰ বায়'ডাটাখন kcvt@1955@gmail.com অতি সোনকালেই পঠিয়াই দিব। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই, কিন্তু এক্সপাৰ্টাইজ আপোনালোক কম্পিউটাৰত হ'লেই হ'ল। আৰু যদি কিবা ইনফৰমেশ্যন লাগে তেন্তে 9854019269 আৰু 9085722333 এই নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে মেল একাউণ্টেণ্টৰ পোষ্ট, যি কৰিব লাগিব এটা কনষ্ট্ৰাকশ্যন কোম্পানী যি আছে গুৱাহাটীত, কিন্তু তাৰ বাবে 3 বছৰৰ পৰা 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদিহে আছে তেন্তে এতিয়াই balaji@gmail.com নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 21 নম্বৰ পোষ্টটো ওলাইছে একাউণ্টেণ্ট উইথ টেলি নলেজ, মাৰ্কেটিং এণ্ড পাৰ্চন হু কেন ট্ৰেভেল, অৰ্থাৎ একাউণ্টেণ্টৰ পোষ্ট এটা লগতে মাৰ্কেটিঙৰ পোষ্ট এটাও ওলাইছে, যিয়ে ট্ৰেভেল কৰিব পাৰে। ইউ হেভ মাষ্ট বি এ বাইক, অৰ্থাৎ আপোনালোকৰ বাইক থাকিবই লাগিব। যদিহে এই গোটেইকেইটা ক্ৰাইটেৰিয়া ফুলফিল হৈছে তেন্তে আপোনালোকে নিজৰ বায়'ডাটাখন 9610722222 এই নাম্বাৰটোত অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 22 নম্বৰটো পোষ্ট ওলাইছে মাইক্ৰ' ফাইনেন্সৰ এটা জব, যাৰ লোকেশ্যন হৈছে নগাঁও, মৰিগাঁও আৰু হোজাই। পোষ্টটো হৈছে CSR লোন অফিচাৰ, ক্ৰেডিট কাৰ্ড চেলছ এণ্ড টেলিকলিং। কোৱালিফিকেশ্যন হৈছে কেৱল মাত্ৰ 12 পাছ, য'ত আপোনালোকে বাকীবিলাক এলাউঞ্চো লাভ কৰিব। চেলাৰী 15,000ৰ পৰা 26,000 পৰ্যন্ত পাব উইথ আদাৰ এলাউঞ্চেছ। বয়সৰ সীমা যদি কওঁ 35 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব। ফ্ৰেছাৰ্ছ তথা অভিজ্ঞতা থকা এক্সপিৰিয়েঞ্চ সকলেও এপ্লাই কৰিব পাৰিব। ইয়াত পুৰুষ মহিলা কথা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। জাষ্ট নিজৰ আপডেটেড বায়'ডাটা বা CVখন 8638494159 এই নাম্বাৰটোত যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে চিপ্লা কোম্পানী এটা জব, য'ত লেডি কেণ্ডিডেটৰ সকলৰ বাবে MRৰ পোষ্ট এটা ওলাইছে। তাৰ বাবে কোৱালিফিকেশ্যন হৈছে BSc বা B.Pharm। আপোনালোক পাছড আউট হ'ল, অৰ্থাৎ পাছ কৰিলে বা পাৰ্চুইং পঢ়ি আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে 2.8 লাখ পৰ্যন্ত বছৰকত লাভ কৰিব,
অৰ্থাৎ পেকেজটো কৈ দিছোঁ CTC 2.8 প্লাছ লগতে আদাৰ এলায়েন্সেছ কেৱল মাত্ৰ নিজৰ আপডেটেড CVখন rajibdasmail@gmail.com আপোনালোকে অতি সোনকালে পঠিয়াই দিব আৰু মেইলৰ ছাবজেক্টটো আপোনালোকে চিপলা MR ডট বুলি লিখি পঠিয়াব আৰু তেওঁলোকে এডভাৰটাইজমেণ্টটোত উল্লেখ কৰিছে যে দেয়াৰ আৰ ন' চাৰ্জেছ অৰ ফিজ কোনো ধৰণৰ ফিজ বা কোনো ধৰণৰ চাৰ্জেছ তেওঁলোকে নলয় এই পষ্টটো এপ্লাই কৰাৰ ক্ষেত্ৰত আমাৰ ভিডিঅ'টোৰ 24 নম্বৰ পষ্টটো ওলাইছে 100% জব অপৰচুনিটি ফৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আফটাৰ এ শ্বৰ্ট ট্ৰেইনিং আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ বয়স বিল' 25 হ'ব লাগিব যদিহে আপোনালোকৰ সেই ক্ৰাইটেৰিয়াকেইটা ফুলফিল হৈছে তেন্তে 9508366076 বা 7578998587 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে আৰু যদি কিবা ইনফৰমেশ্যন লাগে সেই নাম্বাৰকেইটাতে আপোনালোকে কণ্টেক্ট কৰি ইনফৰমেশ্যন লৈ ল'ব আমাৰ ভিডিঅ'টোৰ 25 নম্বৰ পষ্টটো ওলাইছে ডাইৰেক্ট জইনিং ফৰ বেংকিং এয়াৰলাইন ৰিচিপশ্যনিষ্ট শ্ব'ৰুম BPO মেনেজাৰ হোটেল এয়াৰ টিকেটিং মোৰ বিভিন্ন ধৰণৰ পোষ্ট য'ত চেলাৰী আপোনালোকে 20,000 পৰ্যন্ত লাভ কৰিব যদিহে কৰিম বুলি ভাবিছে তেনেকুৱা এটা পোষ্টত এপ্লাই তেন্তে 7002850973 এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সোনকালে এপ্লাই কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 26 নম্বৰ পষ্টটো ওলাইছে ৰিকুৱাৰ্ড 20 অফিচ এক্সিকিউটিভ যিটো টোটেলি চিটিং জব হয় মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব তাৰ বাবে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেশ্যন পাছ আপোনালোক হ'লেই হ'ল চেলাৰী 13,000 পৰ্যন্ত লাভ কৰিব এড্ৰেছ হৈছে জু ৰোড গুৱাহাটী আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 9864325987 গতিকে দেৰি নকৰিব সোনকালে এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ 27 নম্বৰ পষ্টটো ওলাইছে হিমালয়া এণ্ড মেডিচিন কোম্পানীত পষ্টটোৰ নাম হৈছে ছুপাৰভাইজাৰ বাৰকোড স্কেনিং এণ্ড পেকেজিং জব চেলাৰী 14,500 পৰা 19,500 পাব কোৱালিফিকেশ্যন 8 পাছ টু গ্ৰেজুৱেশ্যন বয়সৰ সীমা 18 বছৰৰ পৰা 55 বছৰ লোকেশ্যন হৈছে গুৱাহাটী আমিনগাঁও কণ্টেক্ট নাম্বাৰটো হৈছে 6002553258 আৰু 9707423352 এই নাম্বাৰকেইটাত কণ্টেক্ট কৰি আপোনালোকে এপ্লাই কৰি ল'ব আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্টে বুলি কৈছোঁ সেয়া হৈছে কলগেট কোম্পানী এণ্ড ডাবৰ কোম্পানীৰ জব পোষ্টটোৰ নাম হৈছে ছুপাৰভাইজাৰ ডিপাৰ্টমেণ্টটো হৈছে পেকেজিঙৰ টাস্ক হৈছে বাৰকোড স্কেনিঙৰ কাম চেলাৰী 14,500 পৰা 19,500 পাব কোৱালিফিকেশ্যন 8 পাছ টু গ্ৰেজুৱেশ্যন বয়সৰ সীমা 18 বছৰৰ পৰা 55 বছৰ আচলতে আপোনালোকৰ পৰা বিচৰা হৈছে লোকেশ্যন হৈছে গুৱাহাটী আমিনগাঁও কণ্টেক্ট নাম্বাৰ তিনিটা তেওঁলোকে দিছে সেয়া হৈছে 7637902342 8011698178 আৰু 8638470660 এই পোষ্টটোৰ লগতে আৰু এটা পোষ্ট আছে যিটো পোষ্টৰ বিষয়ে মই একেবাৰে শেষত আপোনালোকক জনাই দিছোঁ এয়া হৈছে জব অপেনিং এট বিছলেৰী কোম্পানী য'ত ছুপাৰভাইজাৰ পেকেজিং এণ্ড বাৰকোড স্কেনিঙৰ কাম আপোনালোকে কৰিব লাগিব চেলাৰী 14,500 পৰা 19,500 পাব কোৱালিফিকেশ্যন 8 পাছ টু BA পাছ বয়সৰ সীমাটো হৈছে 18 বছৰৰ পৰা 55 বছৰ লোকেশ্যনটো আমিনগাঁও গুৱাহাটী কণ্টেক্ট নাম্বাৰটো হৈছে 7099206658 এইকেইটা নম্বৰত আপোনালোকে যিমান পাৰি সোনকালে কণ্টেক্ট কৰিব আৰু পোষ্টসমূহ এপ্লাই কৰি দিব যদিহে আমাৰ চেনেলৰ পোষ্টবিলাক চাই আপোনালোকে ভাল পাইছে তেন্তে স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব আৰু আমাৰ চেনেলটো এতিয়াই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতে আপোনালোকে বিচৰা জবসমূহ আমি আনিবলৈ সুবিধা পাম গতিকে ইয়াকে কৈ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম